ৰূপহীহাটৰ বৰঘুলিৰ তৌফিক আহমেদ নীট পৰীক্ষাত উচলিল। ১ নং বৰঘুলিৰ তৌফিক আহমেদে লখিমপুৰ মেডিকেল কলেজত পঢ়িবলৈ সুবিধা লাভ কৰিছে। সৰুৰে পৰা তৌফিকৰ সপোন আছিল MBBS ডক্টৰ হোৱাৰ। সেই সপোন আছে বাস্তৱ হোৱাৰ দিশত। পিতৃ আয়ুব আলীয়ে মাটি বিক্ৰী কৰি তৌফিক আহমেদক লিখা পঢ়াৰ খৰচৰ যোগান ধৰিছিল। সৰ্বভাৰতীয় নীট পৰীক্ষাত 478 নম্বৰ পাবলৈ সক্ষম হৈছে আৰু লখিমপুৰ মেডিকেল কলেজত MBBSৰ অধ্যয়নৰ সুবিধা লাভ কৰিছে। ১ নং বৰঘুলিৰ আয়ুব আলীৰ পুত্ৰ তৌফিক আহমেদ। ফলাফল লাভৰ পিছতে স্থানীয় ৰাইজ দল সংগঠনৰ সকলোৱে তৌফিক আহমেদক গামোচা জাপি মানপত্ৰৰে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। আজি মোৰ বহুত ভাল লাগিছে কাৰণ মই নীটত এইবাৰ পৰীক্ষা দি লখিমপুৰ মেডিকেল কলেজত এডমিশ্যন ল'বলৈ সক্ষম হ'ম। আচলতে আজিৰ দিনটো মোৰ বাবে বৰ সুখৰ দিন। আচলতে 2025 বৰ্ষটো মোৰ বাবে বৰ সুখৰ বৰ্ষ কাৰণ 2025 বৰ্ষত মই JEE আৰু নীট দুটা এক্সামতে অৱতীৰ্ণ হৈছিলোঁ আৰু দুয়োটাতে মই JEE যোগেদি NIT শিলচৰ আৰু নীটৰ যোগেদি নৰ্থ লখিমপুৰ মেডিকেল কলেজত এডমিশ্যন ল'বলৈ সক্ষম হৈছোঁ। গতিকে এই যাত্ৰাত মোক সহায় কৰা বিশেষকৈ মই বৰগুলি জাতীয় বিদ্যালয়ৰ পৰা ক্লাছ 10 লৈকে পঢ়িছিলোঁ। বৰগুলি জাতীয় বিদ্যালয়ৰ শিক্ষক সুলাইমান ইছলামৰ লগতে পিছত মই আজমল চক্ৰৱৰ্তীত অধ্যয়ন কৰিছিলোঁ। আজমল চক্ৰৱৰ্তীৰ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ফিজিক্স চলাতে অধ্যয়ন কৰিছিলোঁ। তাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। লগতে এই যাত্ৰাত মোৰ দিদি মোৰ মা দেউতাই বহুত সহায় কৰিছে। তেওঁলোকৰ অবিহনে এই যাত্ৰা সম্ভৱ নাছিল। তেওঁলোককো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ গাঁৱৰ মানুহ স্থানীয় দল সংগঠন আমচু সকলোৱে মোক এই যাত্ৰাত গভীৰভাৱে সহায় কৰিছে। তেওঁলোকে যেতিয়া সোধে পঢ়া শুনা কেনেকৈ চলি আছে সেইটোৱে মোৰ কাৰণে বহুত মটিভেশ্যন কাৰণ তেওঁলোকে মোৰ ৰিজাল্টৰ কাৰণে আগ্ৰহী হৈ আছে। তেনেকুৱা মটিভেশ্যন লৈ মই পঢ়িছিলোঁ আৰু অৱশেষত মই লখিমপুৰ মেডিকেল কলেজত চিট পাবলৈ সক্ষম হৈছোঁ। সকলোকে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম মহম্মদ তৌফিক আহমেদ। মোৰ দেউতাৰ নাম আয়ুব আলী, ঘৰ 1 নং বৰগুলি। হয়, আগন্তুক দিনত মই প্ৰথমতে মেডিকেল কলেজত এডমিশ্যন লৈ সমাজ সেৱাৰ কাৰণে ইচ্ছা কৰিছোঁ। গতিকে সকলোৱে দোৱা কৰিব যাতে মই সমাজৰ কাৰণে কাম কৰিব পাৰোঁ। সমাজৰ ভালৰ সকলো কামতো যাতে মই হাত দিব পাৰোঁ। তাৰ কাৰণে সকলোৰে পৰা দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। আচলতে যাত্ৰাটো কষ্ট হয় কাৰণ আপোনালোকে জানে যে এই মেডিকেল পৰীক্ষাত 24 লাখ গোটেই ভাৰতবৰ্ষৰ পৰা 24 লাখ ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হয়। তাৰ পৰা মাত্ৰ 40 বা 42 হাজাৰ ছাত্ৰই স্থান পায়। মই 478 মাৰ্কছ পাইছোঁ, পাৰ্চেণ্টাইল 96। আৰ্থিক সমস্যাটো বহুতেই সন্মুখীন হৈছিলোঁ কাৰণ মোৰ ঘৰত তেনেকুৱা চাকৰিয়াল বা কোনো ডাঙৰ দাদাও তেনেকুৱা আৰ্থিক উপাৰ্জন কৰিব পৰা নাই। গতিকে মোৰ দেউতা মাটি বিক্ৰী কৰি তেনেকৈ বহুত কষ্টৰে পঢ়াইছে। এই কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ।